ডাঙৰীয়া, শক্তি বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুছা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, শিক্ষা বিভাগৰ সচিব শাহ নৱাজ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ শ্ৰী ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰু আজি নিযুক্তি পত্ৰ ল'বলৈ অহা সন্মানৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু তেখেতসকলৰ লগত অহা পৰিয়ালবৰ্গ, আজি আপোনালোকক দেখি মোৰ মনটো 2012-2017 চনলৈ উৰি গৈছে। কাৰণ সেই সময়ছোৱাত আমি সকলোৱে এই খানাপাৰা ফিল্ডতে আমি নিযুক্তি পত্ৰ লৈছিলোঁ আৰু আজি আমি জীৱনত যেনেকৈ বিয়া বৰুৱা হোৱাৰ পিছত গিৰিয়েক ঘৈণীয়েকে মিলি স্বামী স্ত্ৰীয়ে মিলি 25 বছৰীয়া উৎসৱ পাতে, 50 বছৰীয়া উৎসৱ পাতে, তেনেকৈ আমি দ্বিতীয়বাৰ ইয়াতে আকৌ আমাৰ নিযুক্তি পৰ্বত অংশগ্ৰহণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। এই নিযুক্তি পত্ৰ লাভ কৰাৰ ফলত আমি কি ধৰণে উপকৃত হ'ম, এই বিষয়ে বিভিন্ন চিন্তা চৰ্চা চলিছে আৰু মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। প্ৰথম কথা, ঠিকা ভিত্তিত শিক্ষক। কৰবাত নহয় কৰবাত নামটো নিজৰে ভাল নালাগে। আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকা ভিত্তিক শব্দটো উঠি যাব। আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব। সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি। কাৰণ ইমান দিনে কৰবাত নহয় কৰবাত যদি ঠিকা ভিত্তিক শব্দটো আমাৰ সন্মুখত নাথাকিলেহেঁতেন আমাৰ মনটো হয়তো আৰু ভাল লাগিলহেঁতেন। অহাকালি যেতিয়া আমি স্কুলত যোগদান কৰিম, আমি নিজক শিক্ষক হিচাপে যোগদান কৰি মনটো আপোনালোকৰ বহুত পাতল পাতল লাগিব। অহাকালি আপোনালোকে নিজৰ অভিজ্ঞতা মোক নিজে ক'ব। আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিল। ইয়াৰ পিছত যেতিয়ালৈকে আমি ঠিকাভিত্তিক শিক্ষক হৈ আছিলোঁ, আমাৰ সন্মুখত অৱসৰকালীন আমি কি পেঞ্চন পাম তাক আমি কোনেও নাজানিছিলোঁ। CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ। এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব, আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম, এই পেঞ্চন স্কিম আমাৰ বাবে লৈ আহিছে। এতিয়াৰ পৰা আমি অহাকালিৰ পৰা যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই, কিন্তু অহাকালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰা সকলে অট'মেটিকেলি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে, এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছোঁ, সি হৈছে আপোন ঘৰ। যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলোঁ, কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে। এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত
আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব। মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ, অগ্ৰাধিকাৰ ভিত্তিত দিওঁ, তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম। ইয়াৰ পিছত অসম চৰকাৰৰ এটা ডাঙৰ যোজনা যে কিবা কাৰণত আজি যদি চাকৰি কালত আমাৰ মৃত্যু ঘটে, আমি কোনেও আশা নকৰোঁ আমাৰ পৰলোক প্ৰাপ্তি হওক, কিন্তু যোৱা কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা ৰনোজ দা কিমান টিচাৰক আমি 5 লাখ টকাকৈ দিছিলোঁ? 55 গৰাকী শিক্ষকক আমি শংকৰদেৱ কলাক্ষেত্ৰত মাতি আনি 5 লাখ টকাকৈ চাকৰি কালত তেওঁলোকৰ মৃত্যু হোৱা বাবে তেওঁলোকক আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ। এতিয়া আপোনালোকে চিন্তা কৰক, এই 55 জন শিক্ষকক যদি আমি নিয়মীয়াকৰণ আগতে কৰিলোহেঁতেন, এই 55 জন শিক্ষকৰ পৰিয়ালে সম্পূৰ্ণকৈ নিয়মীয়া শিক্ষকৰ যেনে স্বামী জীয়াই আছে তেনেকৈ আমি 100% আমি দৰমহা পাই থাকিলোহেঁতেন। কিন্তু আজি তেওঁলোকক আমি মাত্ৰ 5 লাখ টকা আমি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে। সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে, স্বাভাৱিক মৃত্যু হ'লে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰিম। ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলেও লাভ কৰিব পাৰিব। 3% ইনক্ৰিমেণ্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষামন্ত্ৰীক মেছেজ দিব নালাগে, মোকো মেছেজ দিব নালাগে। নিজে নিজে বছৰত যেতিয়াই বছৰ হ'ব 3% ইনক্ৰিমেণ্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব। ডিএৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে। আন 10 জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকৈ ডিএ পাব তেনেকৈ আপোনালোকে ডিএ পাব। তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে মনত পেলাওক যে আমাৰ জাৰ্নিটো কেনেকৈ আছিল। মোৰ আজিও মনত পৰে, ইয়াত ষ্টেট পুল টিচাৰ কোন কোন আছে হাত দাঙকচোন। মোৰ আজিও মনত আছে যে 2016-17 চনত আমি ইয়াতে স্থায়ী নিযুক্তি পত্ৰ দিছিলোঁ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক। তেতিয়া এটা কণ্ডিশ্যন আহিছিলে যে এতিয়াৰ পৰা আমাৰ নতুনকৈ নিযুক্তি আৰু নহ'ব, কাৰণ গোটেই শিক্ষকসকলক শেষবাৰৰ কাৰণে টেট এবাৰ দিয়া হ'ব। তাৰ পিছত আৰু আমাৰ ODLও টেট নাথাকিব। এই ধৰণে নতুন নিয়ম আহিছিলে। ষ্টেট পুল শিক্ষকসকলে মোক কৈছিলে যে আমি টেট পাছ কৰি চাকৰি নোপোৱাকৈ থাকি যাম আৰু আমাৰ জীৱন অন্ধকাৰ হ'ব। সিদিনাখন এটা দিনৰ ভিতৰতে আমি সৰ্বশিক্ষাত 12,000 পোষ্ট একে ৰাতিৰ ভিতৰতে আমি ক্ৰিয়েট কৰিছিলোঁ আৰু 12,000 শিক্ষকক আমি পোনে পোনে নিযুক্তি দিছিলোঁ। যোৱা বছৰ 2021 চনৰ ইলেকশ্যনৰ আগত ষ্টেট পুলৰ টিচাৰৰ প্ৰথম কম দৰমহা আছিলে। বাকী চুক্তিবদ্ধ শিক্ষকসকলৰ দৰমহা বেছি আছিলে। 21 চনৰ ইলেকশ্যনৰ আগত একে দিনাখনেই ষ্টেট পুল আৰু চুক্তিবদ্ধ শিক্ষকৰ দৰমহা আমি নিয়মীয়া শিক্ষকৰ সমান কৰি পেলাইছিলোঁ। সেইধৰণে মেটাৰনিটি লিভ, EL, CL আপোনালোকে যদি চাই 2012 চনৰ 20 মে তাৰিখে প্ৰথম দিনা নিযুক্তি হৈছিলে। তেতিয়া কি ব্যৱস্থা আছিলে যে দৰমহা আমাক গভৰ্ণিং বডিয়ে দিব। গভৰ্ণিং বডিয়ে দৰমহা দিব, কম দৰমহা দিব।
আৰু সেই 2012 চনৰ সেই যাত্ৰাৰ পৰা আহি আজি 2024 চনত আমি সম্পূৰ্ণ নিয়মীয়া শিক্ষকৰ আজি আমি মৰ্যাদা পাবলৈ সক্ষম হলো। এটা কঠিন যাত্ৰা আছিল। প্ৰথম যেতিয়া মই 26 মেত নিযুক্তি পত্ৰ দিছিলো, জুলাই আগষ্ট মাহত মোক শিক্ষকসকলে হোৱাটছআপ দিছিলে, স্যাৰ দৰমহাটো আমি নাপাওঁ দেখোন, স্কুলৰ হেডমাষ্টাৰ SMCৰ চেয়াৰমেনে সহি নকৰে, তেওঁলোকে আমাক নিয়মীয়াকৈ দৰমহাটো নিদিয়ে। আজি সেই যাত্ৰা পথৰ পৰা আৰম্ভ কৰি এতিয়া আৰু মাহৰ 1 তাৰিখে আপোনালোকে নিজৰ দৰমহা নিজে ল'ব পৰা অৱস্থালৈকে আপোনালোকে অহা কালিৰ পৰা আপোনালোকে আহি পৰিলে। এতিয়া কিছুমানে মোক কৈ আছে যে স্যাৰ 5 বছৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কেইজনমান বাদ পৰি গলো। মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক, যাতে বাকী সকলেও নিয়মীয়াকৰণ হৈ যাব পাৰে। এখন উদাৰ হৃদয় লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত, তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা ল'ম। অহা বছৰৰ ভিতৰত আমি অহা বিত্তীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম। যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই, মই ভাবোঁ যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব, জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব, এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে, তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম, যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে। আপোনালোকে জানে এই পৰ্যায়লৈ অহা পথ যথেষ্ট কণ্টকময় আছিলে। মই আপোনালোকৰ লগত শিক্ষামন্ত্ৰীয়ে কেইবাবাৰো আলোচনা কৰাৰ পিছত ময়ো আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। তাৰ পিছত এছাম শিক্ষকে আদালতলৈ গ'ল। চৰকাৰে যিমান পাৰে আমিও আপোনালোকৰ হৈ মাত মাতি কেইদিনমান আগতে ডিভিজন বেঞ্চৰ পৰা আমি জাজমেণ্ট আনিছিলোঁ যে আমি নিয়মীয়াকৰণ কৰিব পাৰিম। জাজমেণ্ট অনাৰ মাত্ৰ 2-3 দিনৰ ভিতৰতে শিক্ষা বিভাগে এই গোটেই কামখিনি কৰি দিবলৈ সক্ষম হ'ল। আজি মই বিশেষকৈ চৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকক মই আশ্বাস দিছোঁ যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জাগালৈকে লৈ আহিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছোঁ। অহা বছৰ এপ্ৰিল মেত আমি ধুবুৰী সাউথ সালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম, যাতে ধুবুৰী সাউথ সালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু সাউথ সালমাৰাত কাম কৰি থকা শিক্ষক? হাত ডাঙৰকচোন। ঠিক আছে, যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলোঁ, তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যিটো ট্ৰান্সফাৰ, সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, ইয়াৰ লগতে আজি আমি এইটো কথাও ক'ব খুজিছোঁ যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় 6000 স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ ছিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া যিহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল,
সেই 6000 পদটো হেডমাষ্টাৰলৈকে যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব। শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, আজি দিনটো আমাৰ বাবে আন এক লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন। বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব, আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়াত এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ, তথাপিতো আমি 1,389টা সংখ্যাত আমি অৱতীৰ্ণ হ'লোঁ। অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে সৈতে আজিৰ দিনটোত আমি 1 লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিলোঁ। আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা 23,955জন শিক্ষকক আমি যদি হিচাপত লওঁ, তেতিয়াহ'লে 2021 চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যাত 1,24,345জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ হ'ল। যোৱা স্বাধীনতাৰ পিছত 78 বছৰ পাৰ হৈ গ'ল, কোনো চৰকাৰে আজিলৈকে কেতিয়াও একেলগে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল। আজি আমাৰ চৰকাৰখনে সেই সোণখেৰীয়া যাত্ৰাও অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। মই আশা কৰোঁ যে এই ধৰণে অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ হকে আমি নিৰন্তৰ গতিত কাম কৰি যাব পাৰিম আৰু ৰাইজৰ আশীৰ্বাদত এই ধৰণে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। আজিৰ এই দিনটোত অসমৰ যুৱক যুৱতীসকললৈও 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্তত মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু অহা বছৰৰ ভিতৰত নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টাত আমি অৱতীৰ্ণ হ'ম। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, এডিআৰই এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি জঁপিয়াই পৰিম। অসমৰ জাতীয় জীৱনত এনে সুন্দৰ 5টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলোঁ, যিটো 5টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। 2013 চনত মোৰ মনত আছে যে আমি প্ৰথম টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। তাৰ আগতে অসমৰ শিক্ষক নিযুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কলুষিত আছিল, পংকিলতাৰে পৰিপূৰ্ণ আছিল। যেতিয়া টেট শিক্ষকক নিযুক্তি দিবলৈ শিক্ষা মন্ত্ৰী হিচাপে মই বলিষ্ঠতাৰে আগবাঢ়িছিলোঁ, তেতিয়া মোৰ লগত মোৰ ৰাজনৈতিক সমৰ্থনো নাছিল। নিজৰ চৰকাৰখনৰ ভিতৰতে মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ এতিয়াও মনত আছে 2012 চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে তেতিয়াৰ সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে।
কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে ছাৰ মোৰ চাকৰি বন্ধ হৈ যাব, আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাচি যাব পাৰিম। তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলোঁ। শ উচ্চ ন্যায়ালয়ৰ গোচৰ আমি একেলগে এবছৰৰ ভিতৰত আমি ফাইট কৰিছিলোঁ। সুপ্ৰিম কোৰ্টলৈকে গৈ গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 500টাতকৈও অধিক গোচৰ একেলগে আমি নিষ্পত্তি কৰি আনিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল, আজি অসম বিধানসভাত দপদপাই থকা এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষামন্ত্ৰী নোহোৱা হৈ যাব, সেইদিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব। আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেণ্ট লৈ আছে, ভগৱানে তেওঁক সুস্থ কৰক। কিন্তু আজিৰ এই সোণখেৰীয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলোঁ যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব। এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে। জীৱনত এই টেট শিক্ষকৰ নিযুক্তিক লৈ কেনেকে নিযুক্তি হ'ব? প্ৰথম টেটৰ পৰীক্ষাৰ যেতিয়া আৰম্ভ হৈছিল, কুৱেশ্যন পেপাৰ লিক হ'ল, অমুকৰ সমষ্টিৰ লৰাই পালে। 2012 আৰু 13 চনৰ যদি অসমৰ বাতৰি কাকত পঢ়ো, মোক সমালোচনাৰে মোক জীৱন দুৰ্বিষহ কৰি দিছিল। কিন্তু আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰোঁ যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহেও কয় যে ছাৰ আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক। এয়া হৈছে অসমৰ শিক্ষা জগতৰ এক নৱজাগৰণৰ সময় আছিল। 2011, 12, 13 ৰাজনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈও কেইটামান কথা মাত্ৰ মই আজি উনুকিয়ালোঁ। সেই সময়ৰ গোটেই ৰাজনৈতিক পৰিৱেশ কণ্টকময় হোৱাৰ স্বত্তেও শিক্ষা মিত্ৰ আদিৰ প্ৰচণ্ড আন্দোলনৰ মাজতো সকলোকে লগত লৈ সকলোৰে সমস্যা সমাধান কৰি অসমৰ শিক্ষা জগতত আমি এক নৱজাগৰণৰ আমি আৰম্ভ কৰিছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কয় যে মুখ্যমন্ত্ৰী মহোদয় সকলোকে টেটৰ শিক্ষক লাগে। আজি অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো জাতি উপজাতিৰ লোকে, গাঁও চহৰ নগৰৰ সকলো জাতি উপজাতিৰ লোকে আজি টেট শিক্ষকক বিচাৰে। মই কেতিয়াও টেট শিক্ষকক ৰাজনৈতিক শক্তি হিচাপে নিৰ্মাণ কৰা নাছিলোঁ। মই মাত্ৰ তেতিয়াৰ পৰা এটাই কথা কৈছিলোঁ যে আমাৰ টেট শিক্ষকসকল বিকশিত অসমৰ সেনানী হ'ব। আৰু আজি সেই কাৰ্য, আজি সেই কাম আজি আমি নিজে লক্ষ্য কৰিছোঁ। 2-এজনক বাদ দিলে অসমৰ টেট শিক্ষকসকলৰ সাধনা আৰু শিক্ষা জগতক উন্নত কৰিবৰ বাবে অসমৰ টেট শিক্ষকসকলে লোৱা প্ৰচেষ্টাক সকলোৱে আজি ভূয়সী প্ৰশংসা কৰে। আমাৰ শিক্ষা জগতখন লাহে লাহে পৰিপূৰ্ণ হৈছে। ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা সেতুৰ যেতিয়া প্ৰস্তাৱ আৰম্ভ কৰিছিলে, তেওঁ সমালোচনাৰ সন্মুখীন হৈছিলে। কেতিয়াবা কেতিয়াবা আৱেগিক হৈ ৰণোজ পেগু ডাঙৰীয়া মোৰ ওচৰত আহে যে এইটো চলাই ৰাখিম নে বন্ধ ৰাখিম। মই ৰণোজ পেগু ডাঙৰীয়াক এটাই কথা কৈছিলোঁ যে অসমৰ টেট শিক্ষকসকলৰ ওপৰত মোৰ অপূৰ্ণ আস্থা আৰু বিশ্বাস আছে। সকলো ভাল কাম আপুনি কৰি থাকক, আপুনি চিন্তা কৰিব নালাগে। আজি আপোনালোকে চাওক, চাওঁতে চাওঁতে ৰাষ্ট্ৰীয় জগতখনত অসমৰ শিক্ষা বিভাগ আজি এক সুন্দৰভাৱে আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। আমাৰ সন্মুখত কিছু সমস্যা এতিয়াও আছে, আমাৰ সন্মুখত প্ৰতিবন্ধকতা এতিয়াও আছে। দূৰ দূৰণিৰ শিক্ষানুষ্ঠানবিলাকত
শিক্ষক শিক্ষয়িত্ৰী উপলব্ধ কৰাৰ সমস্যা এতিয়াও আছে। এইবাৰ আমি দূৰ দূৰণিৰ বিদ্যালয়সমূহত কাম কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি অতিৰিক্তকৈ কিছু নম্বৰ দিম, যাতে তেওঁলোকে প্ৰথমতে প্ৰত্যাহ্বানক চিহ্নিত কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম বুলিয়ে তেওঁলোকে যাতে সেই অঞ্চলবিলাকত যাবৰ বাবে আবেদন কৰে। আমি শিক্ষা বিভাগত নিৰন্তৰ কাম কৰি গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ 2012-13 চনত আমি আৰম্ভ কৰা এই সুন্দৰ সোণোৱালী যাত্ৰাই আমাক ইস্পিত লক্ষ্যলৈ লৈ যাব। আজিৰ এই পুনৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ একেলগে সমবেত হৈছোঁ। মই আপোনালোকৰ জৰিয়তে অসমৰ টেট শিক্ষকসকললৈ পুনৰ এবাৰ সেই পুৰণা কথাষাৰ মনত পেলাই দিম। আপোনালোকৰ নিযুক্তি আছিল এখন বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত শোষিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে। মই আজিৰ এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম, এই টেট শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় 2000 কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে। কিন্তু তাৰ পিছতো মই ক'ম যে এই বিনিয়োগ আমাৰ দুখীয়াজনৰ বাবে, এই বিনিয়োগ আমাৰ নিষ্পেষিতজনৰ বাবে, এই বিনিয়োগ আমাৰ শোষিতজনৰ বাবে। মই আজিৰ এই দিনটোত টেট শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম, আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক। অসমৰ সেই দুখীয়া নিচলা গাঁও অঞ্চলত বাস কৰা সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে, সেই সমাজখনক নতুন দিগন্তলৈ লৈ অহাৰ বাবে আমাৰ অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে। যেতিয়া প্ৰথম নিযুক্তি দিছিলোঁ তেতিয়া আপোনালোকৰ পিতৃ মাতৃক মই বন্দন কৰিছিলোঁ। এতিয়া আপোনালোক নিজেও পিতৃ মাতৃ হ'ল, আপোনালোকৰ সন্তান হ'ল, আপোনালোকৰ সন্তানে এতিয়া স্কুললৈ গৈছে। মই আপোনালোকৰ সন্তানসকলৰো সোণোৱালী ভৱিষ্যত কামনা কৰিম। কিন্তু এটা কথা মনত পেলাই দিম, পুনৰ এবাৰ পুৰণি কথাষাৰ, যে নিজৰ সন্তানক যেনেকৈ আমি মৰম কৰোঁ, আমাৰ পিতৃ মাতৃয়েও আমাক তেনেকেই মৰম কৰে। টেট শিক্ষকসকল সমাজৰ আদৰ্শজন হওক, সমাজৰ আদৰ্শ ব্যক্তি হওক। কোনো কাৰণতে যাতে আমাৰ বৃদ্ধা পিতা মাতাই আমাৰ পৰা কষ্ট নাপায়, তাৰ বাবে আপোনালোকক মনোযোগ দিবলৈ মই পুৰণি 10-12 বছৰ আগতে আহ্বান কৰা কথাষাৰ আকৌ এবাৰ আপোনালোকক উনুকিয়াই দিলোঁ। আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যত সুন্দৰ হওক কামনা কৰিলোঁ আৰু অসম চৰকাৰৰ এজন নিয়মীয়া শিক্ষক, এজন নিয়মীয়া কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ মঞ্চলৈ আপোনালোকক স্বাগতম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। অসম চৰকাৰৰ প্ৰতিটো বিভাগতে আপোনাৰ সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ প্ৰভাৱ পৰাটো অসমবাসীৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ কথা। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া আমি আগবাঢ়িছোঁ আজিৰ অনুষ্ঠানৰ মূল উপলক্ষ্য নিযুক্তি পত্ৰ প্ৰদান পৰ্বলৈ। এই মঞ্চত আজি 5গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমেই মই নগাঁও জিলাৰ শ্ৰী বাসুদেৱ দেউৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব।
ধন্যবাদ। এইবাৰ গোৱালপাৰা জিলাৰ শ্ৰীমতী ডালিমা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিব ধেমাজি জিলাৰ শ্ৰী বিতুপন দাসে। তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ ধেমাজি জিলাৰ শ্ৰীমতী নুপুৰ শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। এইবাৰ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ কামৰূপ জিলাৰ শ্ৰী জাকিৰ হুছেইনক। তেখেতক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। মঞ্চত নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। আজিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। মাননীয় শিক্ষামন্ত্ৰী ডাক্টৰ ৰণোজ পেগুদেৱ, মাননীয় মন্ত্ৰী শ্ৰীযুতা নন্দিতা গৰলোচা মহোদয়া, আন গণ্যমান্য অতিথি সহিতে উপস্থিত সদাশয় ব্যক্তি, প্ৰচাৰ মাধ্যমৰ সদস্য আৰু অনুষ্ঠানটিৰ সফল আয়োজনত জড়িত সমূহ ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানলৈও আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠান